হয় জুবিনৰ বহুত কথাই ক'লে আৰম্ভণিৰ পৰা আছিলে কি ক'ব আজি বিহুৰ দিনটো জুবিনবিহীন এটা বহাগ সিদিনালৈকে আমাৰ কল্পনাৰো অগোচৰ আছিলে বহাগত জুবিনৰ গীত শুনিবলৈ মানুহ ৰৈ থাকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সেই দুৰন্ত তৰুণজন আজি নাই জাতিক জগাবলৈ মানুহৰ নিজৰ কথা ক'বলৈ আৰু জুবিনক মানুহে প্ৰতিজন মানুহেই নিজৰ ঘৰৰ মানুহ বুলি ভাবিছিল তেওঁ যেন প্ৰতিটো পৰিয়ালৰ লগতে সম্পৃক্ত হৈ আছিলে আৰু এই গান তেওঁৰ কাম তেওঁৰ সৃষ্টি এই সকলোখিনিৰে আমাৰ সমাজখনক যি ধৰণে আগবঢ়াই লৈ গৈছিল বহুতে এতিয়া আমাকো কয় যে কি আছিল সি জীয়াই থাকোঁতে আমি তাক গমেই নাপালোঁ বহুতে কয় সেইটো কিন্তু এই যে জুবিনৰ লগত আমি প্ৰায় মই ক'লোৱে বেছি কোৱা হৈ যায় প্ৰায় 4 দশকৰ মোৰ সম্পৰ্ক এই সময়বিলাকত আমি দেখিছিলোঁ সি যি কৰে সি কৰি পেলায় আৰু সাংঘাতিক চোকা আছিলে মেধাৱী আছিলে গতিকে সেই যিটো আমি যাক টেলেণ্ট বুলি কওঁ সেইটো এনেকৈ প্ৰস্ফুটিত হৈছিলে যে জাতিটোক জুবিনে হিয়া উজাৰি সকলোখিনি দিছিল জাতিক জগাইছিল আৰু জাতিটোৱে তেওঁক সাংঘাতিক মৰম দিছিলে আমি বিভিন্ন ঠাইত গৈছোঁ তেখেতৰ লগত বিহু অনুষ্ঠানত গাড়ীখনতো গৈছোঁ যেনে গাড়ীখন আকুহি খাইহে পেলাব কিন্তু জুবিনক মানুহে একো নকৰে সদায় ইমান মৰমৰ মাজত বুৰাই ৰাখিছিল আৰু এনে এজন মানুহ আমাৰ মাজৰ পৰা হঠাতে হেৰাই গ'ল আমি আজি 8টা মাহৰ পিছতো আমি যেতিয়া ৰাস্তাৰে গৈ থাকোঁ চিটি বাছখনত কেবখনত অটোখনত সকলোৱে জুবিনক কঢ়িয়াই লৈ ফুৰে আৰু আমি প্ৰতিজন অসমীয়াই হৃদয়েতো আছেই প্ৰতিটো মুহূৰ্ততে আমি জুবিনক লৈ ফুৰোঁ আৰু মোৰ দৰে হয়তো প্ৰতিজন অসমীয়া মানুহৰ এইটোৱে কথা জুবিনৰ কথাই পাতে আজি সেই যিটো শূন্যতা সেই শূন্যতা আমি অনুভৱ কৰিছোঁ সেইকাৰণে বহাগেও যেন উন্দলাইছে আজি প্ৰথম দিন জুবিনবিহীন বহাগ যি মই কৈছোঁৱে যি আমাৰ কল্পনাৰো অগোচৰ আছিল আমি ভাবিবই পৰা নাছিলোঁ কিন্তু সময়বোৰ নিষ্ঠুৰ আমি আগুৱাই যাবই লাগিব আৰু জুবিনক উদযাপন কৰিব লাগিব জুবিনৰ সৃষ্টিক আমাৰ যে হৃদয়ত যিজন মানুহ এই সূৰ্যৰ দৰে যিটো কণ্ঠ সেই কণ্ঠ যিটো আমি সীমাবদ্ধ কৰি ৰাখিব নোৱাৰোঁ তেওঁক সেই কণ্ঠক আমি আকৌ উদ্ভাসিত কৰি তুলিব লাগিব নতুন প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হয়তো বহুতে আজি কালি বা সৰু হৈ আছে শিশু হৈ আছে তেওঁ নাজানিব কিন্তু জুবিনৰ গান জুবিনৰ সৃষ্টিৰ কথা জুবিনৰ কৰ্মৰ কথা জানিলে সকলো আপ্লুত হ'ব আৰু তেওঁলোকৰ চিন্তা চৰ্চাৰে আগুৱাই নিব আৰু ইতিমধ্যেই বিশ্বৰ বিভিন্ন প্ৰান্তত আমি গম পাইছোঁ জুবিনৰ চিন্তা দৰ্শনক আগুৱাই নিবৰ কাৰণে বিভিন্ন ধৰণে কাম কৰিছে আমাৰ জয়ন্ত বৰদলৈ আছিলে সেইদিনা আমি নেহুত ইফলু ইউনিভাৰ্চিটি কেম্পাছত তেওঁলোকে এখন নেশ্যনেল ছেমিনাৰ আয়োজন কৰিছিলে তাত ইভেন কেলিফৰ্নিয়া ইউনিভাৰ্চিটি ছিকিম গেংটক ইউনিভাৰ্চিটি নাগালেণ্ড মণিপুৰ ইউনিভাৰ্চিটি ডিব্ৰুগড় গুৱাহাটী ইউনিভাৰ্চিটি DCB বিভিন্ন কোৰিয়ান ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে নিজৰ লেকচাৰ দিছে নিজৰ পেপাৰ ছাবমিট কৰিছে আৰু আমি ভাবি অভিভূত হৈছোঁ যে জুবিনৰ বিষয়ে এটা যে আমি ৱৰ্ল্ড ৱাইড মানুহে চিন্তা কৰিছে ইতিমধ্যে মই কৈছোঁৱে যে আমাৰ ভাষাটোক ধ্ৰুপদী মৰ্যাদা দিলে কিন্তু জুবিনে নিজৰ গীতৰ মাজেৰে গোটেই আমাৰ ভাষাটোক যিটো মৰ্যাদা দিলে সাৰ্বজনীন গোটেই পৃথিৱীত বিয়পাই দিলে সেইটোৱেই এটা আমাৰ যি ধ্ৰুপদী মৰ্যাদাতকৈ কম নহয় সেইটো সাংঘাতিক এটা অৱদান আৰু এই অৱদানক কৰি আমি জীয়াই থাকিব লাগিব জুবিনক আমি জীয়াই ৰাখিব লাগিব তেওঁৰ কৰ্মৰ মাজেৰে চৰ্চাৰ মাজেৰে জুবিনক আমি উদযাপন কৰিব লাগিব আৰু সেইটোৱেই আজিৰ দিনত বহাগত আমাৰ জাতিটোৰ পণ হোৱা উচিত বুলি মই ভাবোঁ ধন্যবাদ সদায় কৈছিলে যে অসমত চাহ আছে অসমত গড় আছে আৰু অসমত জুবিন আছে অসমে আৰু কি দিব লাগে আজি হয়তো অসমে হেৰুৱাইছে কিন্তু বিহু মঞ্চখনো কলা আজি কিন্তু জুবিন দাই সদায় বিহু ভাল পাইছিলে অসমৰ সংস্কৃতি ৰক্ষা কৰিছিলে তেখেতে বহু কাম কৰি গৈছে আৰু সেই হিচাপে আজি বিহুতলী শূন্য কিন্তু আমি অসমীয়া প্ৰজন্মই এই বিহুখন আগুৱাই নিব লাগিব আৰু এটা কথা জুবিনে প্ৰথম অৱস্থাত বিহু গোৱা নাছিল সেইটোলৈ বিৰাট বিতৰ্ক হৈছিল দেই তিনিচুকীয়াত বিভিন্ন জেগাত আমাৰ জয়ন্ত বৰদলৈ অলপ ইতিমধ্যে কৈ গৈছে আৰু এটা বৰ মই ক'বলৈ পাহৰিলোঁ জুবিনৰ যিখন প্ৰথম বিহু কেছেট সেইখন যিজন প্ৰযোজক আছিলে জয়ন্ত বৰদলৈ আছিল উজান পিৰিতি 96ত হয়নে
গতিকে সেই কথাবিলাক আছে, বহু কথা আছে, পাহৰি থাকিলেও ক'বলৈ। কিন্তু যি নহওক, জুবিনে যিমান গান গাই গ'ল, ইমান ভাষাত গাই গ'ল, সংখ্যাটো মই নকওঁ, সেইটো এটা সাংঘাতিক কথা। সেই জাতিটোৰ কাৰণে এটা বিৰাট ডাঙৰ অৱদান, আৰু এই কৰ্মৰাজিক আমি চৰ্চাৰ মাজেৰে তেখেতক জীয়াই ৰাখিব লাগিব। সেইটোৱে মেইন কথা। আজি বহাগৰ প্ৰথম দিনটোত আমাৰ জাতিটোৰ সেইটোৱে পণ হোৱা উচিত। ধন্যবাদ। ধন্যবাদ।